নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেললৈ সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স জিএনএম নাৰ্ছিং 2024 বৰ্ষৰ ৰিজাল্টৰ আপডেট লৈ আহিছো তো ইয়াতে দেখা পাইছে আপোনালোকে তো কোনটো ৱেবছাইটত চাব আপোনালোকে নিজৰ ৰিজাল্ট আমি সকলোবোৰ ডেমো দেখাবলৈ চেষ্টা কৰিম তো বহুতে কৈছে আজি ৰিজাল্ট দিছে তো দেখাই দিম বাৰু সকলোবোৰ ৰিজাল্ট দিছে নাই দিয়া তো ইয়াতে আমি থাম্বনেলত দেখাইছো আপোনালোকৰ ৰিজাল্ট ফৰ জিএনএম ট্ৰেইনিং কোৰ্স তো সকলোবোৰ PDF ফাইল ওপেন কৰিও দেখাম তো আপোনালোকৰ কোনটো ৱেবছাইটত যাব লাগিব প্ৰথমে DME নে DHS তো DME আপোনালোকৰ BSc নাৰ্ছিং লগতে D ফাৰ্ম B ফাৰ্ম পেৰামেডিকেল DME দিব আৰু GNM নাৰ্ছিং আৰু ANM কোৰ্স বা ষ্টাফ নাৰ্ছৰ DHS এ ৰিজাল্ট সমূহ ঘোষণা কৰে তো ৱেবছাইটটো নিশ্চয় গম পালে DHS ৰ অফিচিয়েল ৱেবছাইটলৈ গলে আপোনালোকে চাব পাৰিব বা এই যত PDF আপলোড কৰে আপোনালোকে সেই PDF কিখনো চাব পাৰিব তো ৰিজাল্ট কেনেকৈ চেক কৰিব তাৰ আগতে ক্যান্ডিডেট সমূহে যেহেতু আমাক স্ক্ৰিনশ্বট পঠিয়াইছে যে ৰিজাল্ট আজি দিছে বুলি তো সেইখিনি প্ৰথমে দেখাই লওঁ তো ইয়াতে ক্যান্ডিডেট গৰাকীয়ে যেহেতু গুগলত সাৰ্চ কৰি এটা আমাক স্ক্ৰিনশ্বট পঠাইছে যে জিএনএম এন্ট্ৰেন্স ৰিজাল্ট ডেট তো পোন প্ৰথমে ইয়াতে চাই লব WB আছে মানে ওয়েস্ট বেঙ্গলৰ কথা ইয়াতে লিখিছে আসামৰ কথা কোটো উল্লেখ কৰা হোৱা নাই আৰু এটো এক্সাম হৈছিল 4 আগষ্টত আমাৰ হৈছিল 11 আগষ্ট সেই গতিকে ওয়েস্ট বেঙ্গল WB আছে ওয়েস্ট বেঙ্গলৰ হয় 2 সেপ্টেম্বৰ 2024 আপোনালোকে গুগলৰ কথা নামানিব যেহেতু আপোনালোকৰ অফিচিয়েল ৱেবছাইটত মই আপোনালোকক দেখাই দিম কেনেকৈ আহিব আৰু আপোনালোকে যোনটো নেকি আপোনালোকৰ লগইন আইডি ইউজাৰ নেম আৰু পাসওয়াৰ্ড দি আপোনালোকৰ নিজৰ যোনটো আইডি আছে হেতুত বা অফিচিয়েল ৱেবছাইটত গৈ সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অফিচিয়েল ৱেবছাইটলৈ গৈ নিজৰ আইডিটো চেক কৰি থাকিব স্কোৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব বা স্কোৰ কাৰ্ডখন যদি ৰিলিজ দিয়ে তেন্তে আপোনালোকে তাতে চাব পাৰিব তো এই নিউজটো ফেক হয় যেহেতু 2 সেপ্টেম্বৰ ওয়েস্ট বেঙ্গলৰ হে দিছে আমাৰ অসমৰ দিয়া নাই হেগতিকে এটো ফেক হয় ষ্টুডেন্ট সমূহক জনাই দিছো তো আপোনালোকক মই জনালো যেহেতু DHS ৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব তাৰ বাবে তো প্ৰথমে DHS ৰ অফিচিয়েল ৱেবছাইটলৈ www.dhs.in বুলি সাৰ্চ কৰিব গুগল ক্ৰোম ব্ৰাউজাৰত তো আপোনালোকে অফিচিয়েল ৱেবছাইটলৈ যোৱাৰ পিছত তো ৰিজাল্টত যাব ৰিজাল্টত ক্লিক কৰিব ৰিজাল্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে আপোনালোকক দেখাই দিছো পেজখন কেনেকৈ দেখা পাব তো ইয়াতে চাব মই dhs.assam.government.in ত আহিলো তাৰ পিছতে তললৈ চাব ৰিজাল্টত চাব টাইটেল দিয়া আছে ৰিজাল্ট ফৰ জিএনএম ট্ৰেইনিং কোৰ্স তো ইয়াতে চাব এই ফাইলটো ওপেন কৰিব তো এই ফাইলখন ওপেন কৰিলে আপোনালোকে দেখা পাব আপোনালোকৰ ৰিজাল্টটো কিন্তু আপোনালোকৰ হয় নহয় আপোনালোকে চাব যেহেতু আজি ৰিজাল্ট দিয়া নাই হেতু কথা আপোনালোকক জনাইছো এটো আপডেট আহিছে কিন্তু এটো হৈছে আপোনালোকৰ প্ৰিভিয়াস ইয়াৰ ৰিজাল্ট তো এখন আমি ওপেন কৰি আপোনালোকক দেখাইছো চাব তো PDF ফাইলখন ওপেন কৰিলে আপোনালোকে দেখা পাব এই ধৰণে তো এইখন হৈছে 2018 আৰু 19 বৰ্ষৰ বাবে তো ক্যাটেগৰী ইয়াতে দিয়া আছে যেহেতু জিএনএম 25 ফেব্ৰুৱাৰী 2019 ত হৈছিল আৰু 28 ফেব্ৰুৱাৰী 2019 ত হৈছিল তো এখিনি আপোনালোকৰ সিলেকশন লিষ্ট বা কাউন্সেলিং লিষ্ট আছিল 2019 বৰ্ষৰ তাৰ পিছৰে পৰা যেহেতু হোৱা নাছিল তো এইখন আপোনালোকে ৰিজাল্টটো লাষ্ট আপোনালোকৰ আপডেটটো 2019 চনৰে আপডেটটো ইয়াতে দিয়া আছে তো সেই গতিকে আপোনালোকে ভুল না যাব মিস আপোনালোকক যেহেতু আমি ভুল ৰিজাল্ট দিয়া নাই বা ভুল আপডেট দিয়া নাই তো আপোনালোকক জাস্ট দেখাই দিছো বহুতে যেহেতু কৈ আছে যে আজি ৰিজাল্ট দিছে আপুনি ভিডিও এটা বনাব লাগে বা আপোনাৰ হেল্প লাগে বুলি কিন্তু আপোনালোকক জনাও যে আজি ৰিজাল্ট দিয়া নাই মই যেতিয়া আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিব তেতিয়া মই ভিডিও আকাৰে আপোনালোকক এই ধৰণে বুজাই দিম বা আপোনালোকক অফিচিয়েল ৱেবছাইটটো দি দিম তো DHS ৰ অফিচিয়েল ৱেবছাইটলৈ গৈ আপোনালোকে ৰিজাল্টত ক্লিক কৰি ফাইলখন ওপেন কৰি চাব পাৰিব ঠিক এনে ধৰণে দেখা পাব যেহেতু কোনো আপডেট অহা নাই আৰু আপোনালোকে প্ৰথমে অফিচিয়েল ৱেবছাইটলৈ যোৱাৰ আগতে সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অফিচিয়েল ৱেবছাইটলৈ গৈও নিজৰ ইউজাৰ আইডি আৰু পাসওয়াৰ্ডটো দি কৰি
স্ক'ৰ কাৰ্ডখন চাবলৈ আপোনালোকে এবাৰ চেক কৰি চাব যে স্ক'ৰ কাৰ্ড জাৰি কৰিছে নেকি। যেতিয়া স্ক'ৰ কাৰ্ড চাব পাৰিব তেতিয়া আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিব। তো আপোনালোকৰ যেতিয়াই ৰিজাল্ট ঘোষণা কৰিব আমি আপোনালোকক পোনপ্ৰথমে ভিডিঅ' আকাৰে সকলোবোৰ লিষ্ট দি দিম। তো চিন্তা কৰিব নালাগে। তো আজি যিহেতু ৰিজাল্ট দিয়া নাই, মই জাষ্ট আপোনালোকক ডেমো দিছোঁ যে আপোনালোকে ৰিজাল্টসমূহ কেনেকৈ চাব বা কেনেকৈ আপোনালোকে PDF-সমূহ ডাউনলোড কৰিব। তো যেতিয়া আহে এইটো উইকেটে অহাৰ চান্সটো আছে, যিহেতু আজি আপোনালোকৰ 2 তাৰিখ হৈ গ'ল। তো 6 বা 7 তাৰিখলৈকে ৱেইট কৰক। তো ৰিজাল্টটো অতি সোনকালে ঘোষণা কৰিব। ডেট ফিক্স হোৱা নাই, যিহেতু আমি যেতিয়া ডেট ফিক্স হ'ব বা আমি ডেটটো গম পাম আপোনালোকক জনাই দিম গ্ৰুপত বা ভিডিঅ' আকাৰে। তো এই ধৰণে DSSৰ অফিচিয়েল ৱেবছাইটত আপোনালোকৰ GNM নাৰ্ছিঙৰ ৰিজাল্টটো ঘোষণা কৰিব। তো এয়াই আছিলে আপোনালোকৰ এতিয়া আপডেট। আপোনালোকে যিহেতু বহুতে আমাক হোৱাটছআপত জনাই আছিলে যে স্ক্ৰীনশ্বট পঠাইও আছিলে যে ৰিজাল্ট আজি দিছে ছাৰ, আপুনি অলপ হেল্প কৰিব লাগে, ৰিজাল্ট চাব পৰা নাই বুলি। তো আপোনালোকৰ সকলোবোৰ ডাউট ক্লিয়াৰ কৰি দিলোঁ। তো অলপ আৰু কেইদিনমান ৱেইট কৰক, তাৰপিছতে আপোনালোকৰ ৰিজাল্টসমূহ লাভ কৰিব। তো নেক্সট ভিডিঅ' লগ পাম। ধন্যবাদ।